নীলপৱন বৰুৱাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ 90 বৰ্ষৰ জন্মজয়ন্তী আমি পালন কৰিছোঁ বসুন্ধৰা কলা নিকেতন দীপালী নীলপৱন ফাউণ্ডেশ্যনৰ দ্বাৰা। দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে কালি এটা অভূতপূৰ্ব এটা পৰিৱেশ হৈছিল। 200ৰো অধিক কণমান ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় সকলো মিলি 4-500 মানুহ সমাৱেশ হৈছিল, যিটো আমাৰ কাৰণে বৰ ডাঙৰ কথা হ'ল। আৰু আমি ভাবিছোঁ যে নীলপৱন বৰুৱাৰ মৃত্যুৰ পিছত এইটো এটাতকৈ ডাঙৰ সমাৱেশ হৈছে আৰু এজন শিল্পীৰ প্ৰতি এনেধৰণে যিটো শ্ৰদ্ধা নিবেদন কৰা হ'ল। আজি আছিল স্মৃতিচাৰণত আমি দুজন বিশিষ্ট শিল্পীক আমন্ত্ৰিত বক্তা হিচাপে মাতিছিলোঁ, মধুসূদন দাস আৰু তেখেত আছিলে এইজন হ'ল মুনীন্দ্ৰ ভট্টাচাৰ্য। মধুসূদন দাস তেখেত হ'ল অত্যন্ত নীলদাৰ গুণমুগ্ধ আৰু অতি সহযোগী। আৰু আমি এটা বিশেষভাৱে আজি সম্বৰ্ধনা জনাইছোঁ পুতলি কায়স্থ হ'ল নীলপৱন বৰুৱা। তেওঁ বিশিষ্ট সমাজসেৱী, তেওঁ লেখিকা আৰু তেওঁৰ বিভিন্ন শতদল নামৰ এটা অনুষ্ঠানৰ লগত জড়িত। তেওঁ নীলপৱন বৰুৱাৰ যিটো দীপালী নীলপৱন বৰুৱা ফাউণ্ডেশ্যনৰ কাৰণে তেওঁ 8 লাখ টকা বৰঙণি আগবঢ়াইছে। 8 লাখ টকা বৰঙণি আগবঢ়াইছে এই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে। দীপালী নীলপৱন ফাউণ্ডেশ্যনৰ যিটো আমি গৃহ নিৰ্মাণ কৰি আছোঁ তাৰ প্ৰথম মহলাৰ কামটো এতিয়া আৰম্ভ কৰা হ'ব। এইটো এটা ডাঙৰ খবৰ আৰু সকলো শিল্পী প্ৰেমীৰ কাৰণে ডাঙৰ খবৰ। নীলপৱন বৰুৱা এটা কথা, জনপ্ৰিয়তা আৰু যিটো আদৰ্শ, সেই দুটা বস্তু একেলগে নাহে। সাধাৰণতে আমি দেখিছোঁ বহু জনপ্ৰিয় মানুহ আদৰ্শৱান নহ'বও পাৰে, আদৰ্শৱান মানুহজন জনপ্ৰিয় নহয়। এই নীলপৱন বৰুৱাৰ ক্ষেত্ৰত এটা সম্পূৰ্ণ বিপৰীত দৃশ্য আমি দেখিছিলোঁ যে অভূতপূৰ্ব তেওঁৰ প্ৰতি মানুহৰ এটা অনুৰাগ আছিল আৰু সেইটো আমি ইতিমধ্যে দেখিছোঁ, পাইছোঁ। আৰু আমি এই দুদিনীয়া কাৰ্যসূচীত আমি নতুনকৈ তাৰ এটা প্ৰমাণ পাইছোঁ আৰু সেইটোকে সাৰোগত কৰি আমাৰ যিটো ট্ৰাষ্ট আছে দীপালী নীলপৱন ফাউণ্ডেশ্যন, বসুন্ধৰা কলা নিকেতন 1991 চনতে নীলপৱন বৰুৱাই প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ মূল এতিয়া যিটো কেন্দ্ৰ হ'ল যিখন আৰ্ট স্কুল চলি আছে আৰু তাকে সাৰোগত কৰি আমি আগবাঢ়ি গৈছোঁ। আৰু বাকীখিনি আমাৰ যিখিনি কাম সেইখিনি আমি কাম কৰিবৰ কাৰণে এই দুদিনীয়া কাৰ্যসূচীৰ দ্বাৰা আমি বিশেষভাৱে অনুপ্ৰাণিত হৈছোঁ আৰু সেইটো কৰিব পাৰিম বুলি আমাৰ নিৰৱজত এটা বিশ্বাস আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।